নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমানলৈকে ভালেই আছো আৰু আপোনালোকক জনাইছিলে যে গুৰেশ্বৰ গৈছিলো গুৰেশ্বৰৰ পৰা উত্তৰ গুৱাহাটী গৈছিলো আৰু উত্তৰ গুৱাহাটীৰ পৰা এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছিলো উত্তৰ গুৱাহাটীৰ পৰানো কেনেকুৱা লাগে গুৱাহাটীখনলৈ দেখি আচলতে ব্ৰহ্মপুত্ৰৰ আৰু ইপাৰ আৰু সিপাৰ গতিকে এইফালে উত্তৰ গুৱাহাটী আছিলে আৰু এইফালে গুৱাহাটী সচৰাচৰ আমাৰ উত্তৰ গুৱাহাটীলৈ তেনেকৈ যোৱা নহয় আচলতে যিসকল লোক যোৱা হয় বিভিন্ন কাম কাজত গুৱাহাটীলৈকে যোৱা হয় কিন্তু উত্তৰ গুৱাহাটীখনো যে কিমান সুন্দৰ ইমান ধুনীয়া ধুনীয়া মন্দিৰবোৰ আছে তাতে তাৰ পৰা উমানন্দ মন্দিৰ যি শিৱ মন্দিৰ আছে কি ধুনীয়াকৈ দেখা পোৱা যায় খুব ভাল লাগে আচলতে ভাল লাগিল আৰু আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালো সেইখিনি আৰু সেই ভিডিঅ'টো আপোনালোকে ভাল পোৱাৰ কাৰণে সঁচাকৈ মনটো ভাল লাগিছে শনিবাৰৰ দিনা গৈছিলোঁ গুৰেশ্বৰলৈ আচলতে গুৰেশ্বৰৰ নিমন্ত্ৰণবোৰ কেনেকুৱা আছিল যে গুৰেশ্বৰৰ পৰা দুই এজন লোক আহিছিলে আমাৰ ইয়াতে নিমন্ত্ৰণ দিবলৈ আৰু নিমন্ত্ৰণ দি গৈছিলে বহুত দিন আগতে প্ৰায় 2-3 মাহ আগতেই তাৰপিছত যিহেতু মোৰ আচলতে মিলাব নোৱাৰো ইফালে গৈ থকা বুলি ভাবে সকলোৱে কিন্তু আচলতে তেনেকুৱা নহয় মই গুৱাহাটীলৈ তেনেকৈ গৈ থাকো মাজে সময়ে গৈ আপোনালোকৰ ওচৰলৈ যাবলৈ মই চেষ্টা কৰোঁ ঠিক তেনেকৈ গুৰেশ্বৰলৈ গ'লোঁ গুৰেশ্বৰলৈ গৈ যিসকল লোকে মাতিছিলে তেওঁলোকৰ ওচৰলৈ গ'লোঁ যাওঁতেই ওদালগুৰিত সোমালোঁ ওদালগুৰিৰ পৰা পানীত সোমালোঁ আৰু ঠিক তেনেকৈ ঘৰৰ পৰা আচলতে ওলাওঁতে 12 মান বাজিছিলে দিনৰ 12টা বজাত গৈ আৰু সন্ধিয়া গৈ পাওঁতে দেৰিয়ে হৈ গ'ল গুৰেশ্বৰ আৰু গুৰেশ্বৰতো 3খনমান ঘৰ আছিল কি জানি তাৰ পৰা মই ৰাতি 12 বজাত গৈ পেলাই পাইছোগে উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীতে যি দাদাজনে নিমন্ত্ৰণ কৰিছিলে তেখেতৰ গ'লো আৰু তেখেতৰ মাতৃ তেখেতৰ পৰিবাৰ তেখেতৰ ল'ৰা বা তেখেতৰ লগতে সংগ দিয়া দাদাজন ইমান বেছি ভাল লাগিল আচলতে তেওঁলোকে বহুত বেছি মৰম আদৰ কৰিলে সকলোৱে গুৰেশ্বৰতো বাইদেউসকলে যিসকলে মাতিছিলে বহুত বেছি মৰম দিলে খুব বেছি ভাল লাগিল আৰু এখনো এখন খুব সুন্দৰ এখন পৰম্পৰাগত সাজ পোছাক মই লৈ আছো সাজ ধৰি লওক এখন হ'ব ৰাভাসকলৰ মোক পানেৰিত দিছিলে খুব ভাল লাগিল খুব বেছি ধুনীয়া লাগিল আৰু অন্য যিবোৰ মানে তেওঁলোকে সন্মান যাচিছিলে তাৰ তুলনাত এইখন অকণমান সুকীয়া বেলেগ মই ৰাভাসকলৰ আচলতে এইখন প্ৰথম আৰু দেখি খুব সুন্দৰ লাগে খুব ধুনীয়া মানে কাৰুকাৰ্য আচলতে আৰু আপোনালোকে জানেই আজিও আৰু এটা ভিডিঅ' দিছোঁ যে আপোনালোকৰ যিবোৰ মৰম মই খুব ধুনীয়াকৈ সযতনে ৰাখি থৈছোঁ আৰু যি কি নহওক সেইখিনি বাৰু কথা পাতিম পিছত সদায় যিহেতু আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰোঁৱেই আজি মূল বিষয়টোলৈ আহোঁ যে আজিৰ বিষয়টো হৈছে যে শিৱৰাত্ৰি অহাকালিৰ পৰা শিৱৰাত্ৰি পিছৰ দিনা ৰাতিপুৱালৈকে শিৱৰাত্ৰিৰ সময়খিনি মিলিছে আৰু গতিকে শিৱৰাত্ৰিৰ দিনা আপোনালোকে জানে যে সকলোৱে মহাদেৱক আৰাধনা কৰে সকলোৱে শিৱক আমি স্তুতি কৰিবলৈ চেষ্টা কৰোঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ কিন্তু কেনেধৰণে সন্তুষ্ট কৰিম এতিয়া ভগৱানক সন্তুষ্ট কৰাটো আমি কেনেকৈ গম পাম যে তেওঁ আমালৈ সন্তুষ্ট হৈছে গতিকে আমাৰ মনত এটা ধাৰণা যে আমি তেওঁক এনেকৈ ধৰণে মাতিলে পাম আৰু মোৰ যিখিনি বিশ্বাস ভগৱানে কোনো ধৰণৰ নিয়ম কানুন তেনেকৈ ধৰণে নিবিচাৰে তথাপিও আমি শুদ্ধ মনেৰে শুদ্ধ শৰীৰে বা শুদ্ধ যিটো নিয়ম কানুনেৰে তেখেতক যেতিয়া মাতো তেখেতে আমাৰ মনৰ কথাবোৰ শুনে আৰু শিৱ বা মহাদেৱ হৈছে এনে এজন ভগৱান যাক আমি খুব সোনকালে পাব পাৰোঁ বা খুব সোনকালে তেখেতে আমাৰ মনৰ কথাবোৰ শুনে বুলি এক বিশ্বাস আছে গতিকে ঠিক তেনেধৰণে মহাদেৱৰে অৱতাৰ হনুমান মহাদেৱৰ যিমানকেইটা অৱতাৰ আছে সকলোতকৈ খুব সুন্দৰ ধুনীয়া অৱতাৰটোৱে হৈছে হনুমান আৰু হনুমানজীক যেতিয়া আমি মাতো সেই মতাৰ যিখিনি তেখেতে আমাৰ যে মনোকামনাখিনি সিদ্ধি কৰিব মই আগতেও ভিডিঅ'ত কৈছোঁ যে जो ये पढ़े हनुमान चालीसा होए सिद्धि साक्षी गौरीसा যেতিয়া আমি হনুমান চালিচাখন পঢ়ো আমাৰ যিখিনি মনোকামনা সিদ্ধি হ'ব তাৰ সাক্ষী হিচাপে শিৱ ৰৈ আছে কাৰণ শিৱৰ অৱতাৰেই হৈছে হনুমান গতিকে হনুমানজীক যেতিয়া আমি স্তুতি কৰোঁ তেখেতে আমাৰ মনোকামনাখিনিতো সিদ্ধি কৰিবই আৰু সিদ্ধি সাক্ষী হৈ থাকে শিৱ গতিকে আমি অহা কালিলৈ যিহেতু শিৱৰাত্ৰিৰ দিনাও আমি হনুমান চালিচাখন খুব ধুনীয়াকৈ গৈ শিৱ মন্দিৰত পঢ়িব পাৰোঁ ইয়াতে কোনো ধৰণৰ আপোনালোকৰ সন্দেহ নাৰাখিব কোনো ধৰণৰ আপত্তি নাই ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই আচলতে বহুতে মোকতো এইটো কমন কুৱেশ্যন আহি থাকে যে মই শিৱ মন্দিৰত হনুমান চালিচাখন পঢ়িব পাৰিম নে নাই ইয়াতে নোৱাৰাৰ কি যুক্তি আছে যিহেতু হনুমানজী শিৱৰে অৱতাৰ হনুমানজীক যেতিয়া চালিচাখন পঢ়িম শিৱৰ মন্দিৰত শিৱ য'ত ৰৈ থাকিব শিৱৰে যিহেতু অৱতাৰ হনুমান গতিকে আমি হনুমানজীক যেতিয়া স্তুতি কৰি শিৱৰ মন্দিৰত গৈ হনুমান চালিচাখন পঢ়িম সেই
সিদ্ধিখিনি যিহেতু শিৱয়ে কৰিব, সাক্ষী তেওঁৱে হৈ আছে, গতিকে কথাখিনি বুজি ল'বচোন ধুনীয়াকে কিমান ধুনীয়া আচলতে কথাবিলাক আমাৰ যিটো হিন্দু সনাতন ধৰ্মৰ আচলতে যিখিনি আমাৰ ৰীতি নীতি বা আমাৰ যিখিনি মানে কি বুলি ক'ম, যিহেতু মই কথাবিলাক অকণ আধুনিকভাৱে ক'বলৈও চেষ্টা কৰোঁ যাতে আপোনালোকৰ বুজিবলৈ সহজ হয়। এই যিটো আমাৰ ছিষ্টেম, লিংক ছিষ্টেমটো ভগৱানৰ ইজনৰ পিছত সিজনৰ যেনেকে ধৰণে আমাৰ কানেক্টিং হৈ থাকে, ঠিক তেনেধৰণে হনুমানজীক আমি মাতিলে শিৱৰ দ্বাৰা আমাৰ মনোকামনাখিনি সিদ্ধি হৈ যাব। গতিকে আপোনালোকে এটা কাম কৰিব, কাইলৈ অহা কালিতে শোৱাৰ পৰা উঠিব, ধুনীয়াকে উঠি গা পা ধুই, যিহেতু আপোনালোকে শিৱৰ মন্দিৰত যাবই, গতিকে শিৱৰ মন্দিৰত গ'লে আপুনি হনুমান চালিচাখন পকেটত লৈ যাব। হনুমান চালিচাখন এটা ধুনীয়াকে শিৱৰ মন্দিৰত গৈ অকণমান বহি ল'ব, বহি নিজৰ যিখিনি নীতি নিয়মেৰে শিৱক আৰাধনা কৰে কৰিব, তাৰপিছত ধুনীয়াকে হনুমান চালিচাখন পঢ়িব। আপোনালোকক মই ক'ব পাৰোঁ যে আপোনালোকৰ মনোকামনাখিনি খুব সোনকালে সিদ্ধি হ'ব, কাৰণ কাইলৈ হৈছে শিৱৰে দিন, আৰু শিৱৰ দিন মানে হনুমানৰে দিন। এতিয়া আপোনালোকে কথাখিনি চাব যে হনুমানজীক যেতিয়া আমি স্তুতি কৰোঁ, তেতিয়া সেই স্তুতিখিনি গৈ শিৱই পায়গে। কথাখিনি বুজিছেনে? যিহেতু তেখেতে অৱতাৰেই হয় হনুমান, গতিকে তেখেতক আমি যেতিয়া স্তুতি কৰোঁ, হনুমানজীক যেতিয়া কওঁ হে হনুমান মোক সংকটখিনিৰ পৰা দূৰ কৰা, সেই সংকটখিনি তেওঁ দূৰ কৰিব, আৰু সেইখিনিৰ পৰা সাক্ষী হিচাপে শিৱই থাকিব। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আৰু হনুমানজী হৈছে সংকট মোচন, আৰু হনুমানজী হৈছে শিৱৰে 11 নম্বৰ অৱতাৰ। গতিকে আপোনালোকে এটা কাম কৰিব, কাইলৈ ধুনীয়াকে শিৱ মন্দিৰত গৈ হনুমান চালিচাখন পঢ়িব। কোনো কাৰো কথা আপোনালোকে শুনিব লগা নাই, কোনো আপত্তি শুনিব লগা নাই, ধুনীয়াকে আপোনালোকে পঢ়িব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে চাগে দেখিছে বহু শিৱ মন্দিৰত হনুমানজীৰ মূৰ্তি থাকেই, আৰু সেই হনুমানজীৰ মূৰ্তিৰ সন্মুখতে আপোনালোকে কাইলৈ শিৱৰ দিন বুলি শিৱৰ কাৰণেই আপোনালোকে যাব, কিন্তু হনুমানজীৰ ওচৰত গৈ চালিচাখন পঢ়িব। হনুমানজী হৈছে এনেকুৱা এক শক্তি, যি শক্তিৰ দ্বাৰা আপোনালোকে জীৱনত কৰিব নোৱাৰা কাম একো নাই। তেওঁ আপোনালোকক ইমান বেছি শক্তি দিব, মনত যিখিনি মানে হনুমান চালিচাখনে আমাৰ মনত থকা যিখিনি আমাৰ ঋণাত্মক চিন্তা, ঋণাত্মক শক্তি, আমাক যাৰ দ্বাৰা আচলতে আমাৰ মনটোৱেই মগজু নহয় জানো, মনেই মগজু, আমাৰ মনটোৱে যি ক'ব মগজুটোৱে ঠিক তেনেধৰণে কামখিনি কৰিব। গতিকে আমাৰ মনটো যেতিয়া পজিটিভ হৈ থাকিব, হনুমান চালিচাখন পঢ়িলে যেতিয়া আমি কৰিব নোৱাৰা কাম এটা মনত শক্তি পাম, সেই ঋণাত্মক শক্তিখিনি আমাৰ গাৰ পৰা যেতিয়া গুচি যাব, যেতিয়া আমি যিকোনো এটা কঠিন কাম আমি কৰিব পাৰিম বুলি আমাৰ মনত মাজত আহিব, সেই মনটোৱে মগজুত ক্ৰিয়া কৰি আপোনাক সেই কামটো কৰিবলৈ যিখিনি সাহস দিব, যিখিনি প্ৰেৰণা দিব, সেই প্ৰেৰণাখিনি কিন্তু অন্যতম, আৰু সেই প্ৰেৰণাখিনিৰ দ্বাৰা আপুনি জীৱনত জীয়াই থকাৰ বহুত বেছি শক্তি পায়। আৰু সেইখিনি মই বেলেগৰ কথানো কিয় কৈ থাকোঁ, মই নিজৰ কথাকে কৈছোঁ, কাৰণ মই এনেকুৱা এটা সময়ত মই আছিলোঁ, যিটো সময়ত মানে শোৱাৰ পৰা উঠিবলৈ মোৰ ভাল নালাগে, ভয় লাগে যে শোৱাৰ পৰা উঠিলে আকৌ একেখিনিয়ে চিন্তা। তাৰ পিছতহে যেতিয়া হনুমান চালিচাখন পঢ়ি যেতিয়া মোৰ মনটো মগজুটো মোৰ স্থিৰ হ'ল, স্থিৰ হোৱাৰ পিছত যেতিয়া মই ভাবিলোঁ যি হয় হ'ব বুলি যেতিয়া ভাবিলোঁ, তেতিয়া কিন্তু মোৰ ভগৱানে নকৰক আৰু কি আহি যায় মুখৰ পৰা এই কথাটো, কি হ'ব কোনেও নাজানে, কিন্তু পাৰিছোঁ যে মই কণ্ট্ৰল কৰিব পাৰিছোঁ। আৰু একেখিনি কথাকে আপোনালোকক শিকাই বুজাই আপোনালোকক মই প্ৰেৰণা দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ চাওক, অসমত এনেধৰণৰ কথাৰে মানে হনুমানজীক প্ৰচাৰ মানে সকলোৱেতো জানেই, হনুমানজী জানেই, সকলোৱে ইমান ডাঙৰ এজন তেওঁ দেৱতা বুলিয়ে ভাবক বা ৰামদূত বুলিয়ে ভাবক বা ভগৱানৰ দূত বুলিয়ে ভাবে, যি বুলিয়ে নাভাবে, তেখেতৰ কথা সকলোৱে জানে, আমাৰ সকলোৱে জানে। কিন্তু এনেধৰণে ইউটিউবত অসমীয়া ভাষাত কথাটো যেনেকে কৈ আপোনালোকৰ মনত যেনেকে পজিটিভিটিখিনি আনিবলৈ মই চেষ্টা কৰিলোঁ, তাৰ দ্বাৰা বহুত লোক উপকৃত হৈ গ'ল। আৰু যিসকল লোক উপকৃত হ'ল, তেওঁলোকে মোক ফোন কৰি যেতিয়া জনালে, মেছেজ কৰি যেতিয়া জনালে, মই সাহস পালোঁ, আৰু এই সাহসটোৱে মোৰ মনটো আৰু বেছি ষ্টেবল কৰিলে। আৰু তেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ মই নিজে হনুমান চালিচা আৰু বজৰংগ বাণখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, যাৰ দ্বাৰা আপোনালোকৰ ঘৰখনত থকা যিমান যি নিগেটিভিটি আছে, সেই নিগেটিভিটিখিনি যাবলৈ আৰম্ভ কৰিলে। আৰু এইখিনি মই ভাবোঁ কোনোবা এজনে হয়তো দিছে নাই দিয়া মই নাজানো, হয়তো কিবা এটা শক্তি পোৱা গ'ল, সেই শক্তিৰ দ্বাৰা আপোনালোকক বুজাব পৰা হ'ল। কাৰণ আজিৰ দিনটোত মই এই মুহূৰ্তত আপোনালোকক যিখিনি কথা কৈ আছোঁ, সেই কথাখিনি কোনো ধৰণৰ লিখি লোৱা কথা নহয়, কোনো ধৰণৰ আগতে ভাবি লোৱা কথা নহয়। জাষ্ট কেমেৰাটোৰ সন্মুখত মই আহিছোঁ, ধুনীয়াকৈ গামোচাখন এইখন তেওঁলোকে দিয়া লৈছোঁ, আৰু আপোনালোকৰ ওচৰত এই কথাখিনি মই কৈ আছোঁ। যি কি নহওক, কথা বহুত ক'লোঁ, কথা ক'লে মই মানে
মানে শেষেই নহয়, হয়নে নহয়? গতিকে যি কি নহওক আপোনালোক সদায় ভালে থাকিব। আপোনালোক ভালে থকাটোৱে মই বিচাৰোঁ আৰু কাইলৈ এই কামটো কৰিবলৈ নাপাহৰিব। হনুমান চালিচাখন কাইলৈ ঘৰতো যদি আপোনালোকে শিৱৰ মূৰ্তি আছে বা শিৱৰ থাপনা আপোনালোকে স্থাপন কৰি ৰাখিছে, তাতে ধুনীয়াকে আপোনালোকে হনুমান চালিচাখন পঢ়ক। আপোনালোকে চাব আপোনালোকৰ মনটো কিমান সুস্থিৰ হয়, আপোনাৰ মনটো কিমান পজিটিভ হয়। আৰু এতিয়া মই গ'লো গুৰেশ্বৰৰ পৰা উত্তৰ গুৱাহাটী। তাৰপিছত আকৌ খুব সোনকালে এইকেইদিনতে মই কিন্তু মিৰ্জা বিজয়নগৰলৈ গৈ আছোঁ। যিসকল লোক সেই ঠাইৰ পৰা মোক যোগাযোগ কৰি আছিলে, তেওঁলোকে অনুগ্ৰহ কৰি এই 2-3 দিনৰ ভিতৰত মোক নিমন্ত্ৰণ শব্দটো ওপৰত লিখি হোৱাটছএপত আপোনালোকে মেছেজ কৰক, যাতে মইতো জানোৱেই কোনে কোনে নিমন্ত্ৰণ কৰিছিল, কিন্তু কিছুমান মেছেজ মই নোযোৱাৰ কাৰণে আপোনালোকে হয়তো মোৰ ওপৰত কিছু আক্ষেপ কৰি মেছেজবোৰ নিদিয়া হ'ল। কিন্তু মই যিহেতু মানুহ এটা মিলাবলৈ খুবেই কঠিন, মই কেনেধৰণে কি কৰি আছোঁ আপোনালোকে মোৰ ওচৰত আহিলেহে বুজি পাব আচলতে। গতিকে মই আপোনালোকক ক'লো যে মই মিৰ্জা বিজয়নগৰলৈ যাম, কিন্তু এইটো কথাও কৈ দিওঁ যে গুৱাহাটীৰ ভিতৰলৈ মই নোসোমাওঁ। গুৱাহাটীৰ ভিতৰলৈ মই বেলেগ এদিনা আকৌ সোমাম। তেনেধৰণে মই কথাখিনি মিলাই থাকোঁ। গতিকে মিৰ্জা বিজয়নগৰত গ'লেই মোৰ এটা দিন সম্পূৰ্ণ হৈ যাব। গতিকে তেনেধৰণে যাম। থকাৰ ব্যৱস্থা কৰিবলৈ অকণমান অসুবিধা হয়, গতিকে মই আকৌ গুচি আহিম। কিছুদিন পিছত আকৌ মই গুৱাহাটীলৈ গৈ আপোনালোকক লগ কৰিম আৰু চেষ্টা কৰিম যে বৰপেটাত এবাৰ মই ফাকুৱা উৎসৱটো তেওঁলোকে কেনেধৰণে পালন কৰে এবাৰ মই চাবলৈও খুব মন আছে, যাবলৈও বহুত দিনৰ পৰা মন আছিলে। এইটো নহয় যে মই এইবছৰহে মন কৰিছোঁ, মই আগৰ পৰা বৰপেটা সত্ৰৰ দৌল উৎসৱ চাবলৈ মোক খুবেই মন, কিন্তু যোৱা হোৱা নাছিলে। এইবাৰ বৰপেটাৰ উৎপল দাস দাদা হওক, তেখেতৰ পত্নী, তেখেতৰ ছোৱালী যুগন্ধৰা, তেওঁ সকলোৱে মোক নিমন্ত্ৰণ কৰি আছে, মাতি আছে। গতিকে চেষ্টাহে কৰিম বুলি কৈছোঁ, এতিয়াও মোৰ খাটাং নহয়, মই যাবলৈ চেষ্টা কৰিম আৰু এনেধৰণে কথাবিলাক মিলাওঁ। আজি ল'ৰাৰ স্কুল শেষ হ'ল, নেক্সট আৰু নতুন স্কুল এখনত যাবহি। আজি শেষ হোৱাৰ কাৰণে মই এতিয়া স্কুল তাৰ মোটামুটি 1.5 মাহমান বন্ধ থাকিব। তাৰ মাজতে মিলাই কৰি থাকিম আৰু লখিমপুৰলৈ যাম 2 এদিনতে। তাৰ আগতে কিন্তু মই মিৰ্জা বিজয়নগৰৰ পৰা আহোঁগৈ। আপোনালোকে কিন্তু যোগাযোগ কৰিবলৈ নাপাহৰিব। পিছত থাকি গ'লে মোক আৰু আপোনালোকে দোষাৰোপ নকৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। সকলো ভালে কুশলে থাকিব আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মনোকামনাবোৰ ভগৱানে যাতে পূৰ্ণ কৰি দিয়ে আৰু ইমানেই। ধন্যবাদ। আজি কথাবিলাক বৰ লাহে লাহে কৈছোঁ ন, বাৰু যি কি নহওক ভালে থাকিব। ধন্যবাদ।